আজি 1 কাপ চাহৰ পৰা হৈ যাব আমাৰ দিনটো আৰম্ভণি। তো পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ আজিৰ অন্য এটি ভিডিঅ'লৈ। আৰু বৰ্তমান আমি গৈ আছোঁ পুৰা 1 নম্বৰে চিলাপথাৰ। আৰু এতিয়া যিহেতু ৰাতিপুৱা টাইম, তো প্ৰথমতে খাইছোঁ চাহটো। আৰু এনেকৈ আমাৰ বাছ চাহ পানী খোৱা হৈ গ'ল। আৰু জেগাডোখৰ কি নাম আপোনালোকক মই জনাই আছোঁ। এই জেগাডোখৰ কি নাম এইটো? কলিয়াবৰ। এইখিনি কি বুলি কয়? এইখিনি হা হাতীগাঁও তিনিআলি ন? তো মানে আমি আহিলে মানে আমাৰ খুৰা খুৰী দোকানতে খাই যাওঁ। ধুনীয়া চাহ বনাই, তো মজা চাহ বনাই আৰু ভগৱানে চবৰে আশীৰ্বাদ পাইছিলে হয় এই চাহৰ কাৰণে। আমি অকল কষ্ট কৰি দিওঁ কাৰণে আৰু কষ্ট কৰি দিওঁ। আপোনালোকে যদি আহে কেতিয়াবা তেজপুৰ পিনে আহিলে, মানে কলিয়াবৰটো আছে ইপিনে তিনিআলিটো, তো অকণমান আগত আহিলে আপুনি মানে কলংপাৰ ন, তো মানে অকণমান আগত আহি কিনে লেফ্ট চাইডে আছে দোকানটো। ধুনীয়া চাহ দোকান, আপোনালোক বাহিৰৰ পৰা দেখুৱাই আছোঁ। তো এয়া হ'ল দোকান, চাহ দোকান। আৰু এইপিনে আছে কলিয়াবৰ তিনিআলি এইপিনে, এতিয়া মোৰ গাড়ীটো। আৰু এয়া হ'ল আমাৰ খুৰা খুৰী দোকান। তো মজা চাহ বনায়। তো এতিয়া লাহেকৈ ইয়াৰ পৰা যাওঁ আৰু মানে আমি আহিলে ইয়াতে আমি চাহ পানী খাওঁ। তো ইয়াতে চাহ পানী খাই কিনে মজাকৈ আমি ইয়াৰ পৰা গুচি যাওঁ। নহ'লে আহিছোঁ ন, আহিছোঁ ভাল। আৰু এনেকৈ এতিয়া আমি পুৰা চাহ পানী খাই মেলি বাছ আহিলোঁ ওলাই আৰু গৈ আছোঁ ইপিনে। চাওক এয়া হ'ল ৰাতিপুৱাৰ নাজাৰা। আৰু আমি আহি পালোঁ এতিয়া পুৰা একদম তেজপুৰৰ টোল গেট। মানে টোল গেটটো এতিয়ালৈকে চালু হোৱা নাই আৰু, তো হ'ব চাগে সোনকালে। তো এইটো ৰাস্তাত আহিলে আৰু বাছ কথা নাই আৰু, মানে টোল টেক্স দিবই লাগিব আৰু তো চালু হোৱাৰ পিছত। এনেকৈ গৈ আছোঁ আৰু এইপিনে আহি আছোঁ। আৰু যিমান আহি আছোঁ সিমানে মানে পুৰা কুঁৱলী পাই আছোঁ। চাওক গাইছ কেনেকুৱা কুঁৱলী, পুৰা কুঁৱলী হৈ আছে। মানে যিমানে মানে টাইমটো অভাৰ হৈ গৈ আছে সিমানে মানে পুৰা কুঁৱলীয়ে পাই আছোঁ। ইমান কুঁৱলী পৰি আছে। আৰু এইপিনে আমাৰ খানা খোৱা চাওক না, নতুন বছৰ। সকলোৱে গাছ ফূৰ্তি কৰি আছে, খানা খাই আছে। আমিহে নাই, আমি ষ্টাৰিং পকাই আছোঁ। চাওক কিনো কৰিবা আৰু, আমাৰ মানে ষ্টাৰিং ঘূৰালে আহে টকা, চাকা ঘূৰালে আহে টকা, সেয়ে আৰু আমাৰ লাইফ। নাই কি কোৱা? পুৰা গৈ আছোঁ এনেকৈ। ৱাও, অকল পিকনিক, অকল পিকনিক। আৰু আমি পুৰা একদম ফাইনেলি আহি গ'লোঁ একদম পুৰিয়ামৰা ব্ৰিজ। আপোনালোকে চাওক, দেখিছে কি মজা লাগিছে ন? একদম কুঁৱলী চাওক না গাইছ। ৱাও, তামাম মজা লাগিছে। একোৱে দেখা নাযায়, চাওকচোন। মজা লাগিছে, মজা। আৰু আপোনালোকে এনেকৈ কলিয়াবৰৰ পৰা আহিলে ডাইৰেক্ট এনেকৈ লেফ্ট চাইডে যাব পাৰিব তেজপুৰ। তো আমি যিহেতু যাম একদম বাৰে চিলাপথাৰ, তো আমি চিধা একদম জামুগুৰি হৈ কিনে যাম আৰু। তো লেফ্ট চাইডে এনেকৈ ডাইৰেক্ট তেজপুৰ যাব পাৰে। আৰু আমি ডাইৰেক্ট ফ্লাইঅভাৰবোৰেৰে উঠিলোঁ। আৰু আমি আহি পালোঁ এতিয়া পুৰা একদম বিশ্বনাথ। আৰু এইটো ৰাস্তাটো চাওক, বাইপাছ ৰাস্তাটো কি মজা কৰি দিলে এতিয়া। তো ডাইৰেক্ট এনেকৈ চিধা যাব পাৰে একদম বিশ্বনাথ। আৰু আমি এনেকৈ ডাইৰেক্ট এতিয়া বাইপাছেৰে আহিলোঁ আৰু বাইপাছ ৰাস্তাটো মজাকৈ বনাই দিলে চাওক। তো আজিকালি মানে গাড়ীবোৰ চব সৰু গাড়ীবোৰ ইপিনৰে অহা যোৱা কৰিছে আৰু। তো যিহেতু ৰাস্তাটো বঢ়িয়াকৈ বনাই দিলে আৰু ৰাস্তা ফ্ৰী ন, তো টাউনৰ মাজেৰে গ'লে মানে বহুত ভিৰ ভাৰ হয়। তো সেয়ে পুৰা গৈ আছোঁ। আৰু আজি আছে মানে বিশ্বনাথত বজাৰ। আপুনি চাওকচোন, বজাৰ। আৰু গাইজ আহি পালোঁ একদম ডাইৰেক্ট বৰগাঁও। চাওক বৰগাঁও এনেকৈ গৈ আছোঁ। আৰু কিছু দূৰ যোৱাৰ পিছত পিনে পাই যাম গহপুৰ। আৰু গাইজ আমি একেবাৰে আহি পালোঁ একদম ডুবিয়া। আৰু কিছু দূৰ আগত গ'লে পাম নাৰায়ণপুৰ। তো আহি কিনি বাছ পেট্ৰল পাম্পৰ পাৰ্কিঙত এনেকৈ ৰখাই দিলোঁ। আৰু এতিয়া বনাব লাগিব যিহেতু দুপৰীয়া খানা। তো এইপিনে সকলো বস্তু ওলাই আছে। আৰু এইপিনে মানে লৈ আহিছে যে কণী, 5টা কণী। আৰু এনেকৈ চব্জি বনাই বাছ এনেকৈ খাই বৈ কিনে লাহেকৈ ইয়াৰ পৰা আকৌ ওলাই দিম। আৰু আমাৰ হৈ গ'ল পুৰা ভাত। তো এইপিনে ভাত নুমাই দিলোঁ, এতিয়া কেৰাহী উঠাই দিলোঁ। পোনপ্ৰথমে এইপিনে আঞ্জাটো মানে ভুজিয়া বনাম। আৰু এতিয়া পুৰা কণী ফ্ৰাই কৰিম ডাইৰেক্ট, মানে পেষ্ট নিদিওঁ। এইপিনে চাওক ডাইৰেক্ট তেল প্লাছ নিমখ এনেকৈ ডাইৰেক্ট এটা তিনিটা
চাৰিটা এই 5টা কণী আৰু পিনে এতিয়া মজাকে চাওক কোনটো চাওক এনেকৈ ধুনীয়াকৈ ফ্ৰাই কৰিম আৰু আমি এনেকৈ পুৰা মানে ডুবিয়াত আহি কিনে যিহেতু গাড়ী ৰখাইছিলোঁ তো ইয়াতে ভাত পানী খালোঁ আৰু এইপিনে আমাৰ মানে ভাইক লগ পালোঁ ভাই বোলে মোৰ ভিডিঅ' চাই বহুত দিনৰ পৰা তো বহুত দিনৰ পৰা চাই আৰু প্ৰথম মোৰ যিটো চেনেল আছিলে তো তাৰে পৰা বোলে মোৰ ভিডিঅ' চাই আৰু বহুত ভালকৈ চিনি পায় আৰু আহোঁতে আমি মানে মোক কুলিয়াবৰতে লগ পাইছিলে আমি চাহ খাই আছিলোঁ আৰু মানে ভাইহঁতে গুচি আহিছিলে তো এতিয়া আকৌ ইয়াতে লগ পালোঁ তো বহুত বেছি ভাল লাগিলে তো ভাইৰ ভাল নামটো কৈ দিব মোৰ নামটো বিকাশ মিলি মানে মিচিং জনগোষ্ঠী হয় ন মিচিং ল'ৰা হয় ঘৰটো কৈ দিব মোৰ ঘৰ লখিমপুৰ বগীনদী আচ্ছা এতিয়া ক'ত যাব আপোনালোকে আমি যাম এতিয়া চিলাপথাৰ চিলাপথাৰ তো লগ পাই বহুত বেছি ভাল লাগিলে আৰু মোৰ বহুত মানে ভাল লাগিছে মানে লাগিছে সেইকাৰণে ৰাস্তাত পাই একদম মানে মাতিছোঁ আৰু মানে কুলিয়াবৰতে মাতিছিলে আৰু তো আহি কিনে আকৌ ইয়াতে লগ পালোঁ এতিয়া বহুত বেছি ভাল লাগিলে আৰু এতিয়া ভাইহঁতে পুৰা বনাইছে খানা আজি খানা কি হ'ব মোৰ গাহৰি মাংস গাহৰি আলু আৰু লাই ন লাই পাত আৰু মানে এটা মানে দুখ লগা কথা আৰু মানে ভাইহঁতৰ গাড়ীখন মানে আগষ্টতে পামচাৰ হৈছে পামচাৰ হৈ গ'ল লগাই আছে আৰু এতিয়া ঠিক আছে ভাল লাগিল বহুত আৰু মানে চিলাপথাৰত যাব ন চিলাপথাৰ যাম তাতে লগ পামগৈ আপোনাক নিশ্চয় লগ পাম আৰু গাইছ এনেকৈ আমি ডুবিয়াৰ পৰা ভাত খাই বৈ কিনে ওলাই আহিলোঁ মানে পেট্ৰল পাম্পত ৰখাইছিলোঁ গাড়ী তো সেনেকৈ আৰু পেট্ৰল পাম্পতে লগ পাইছিলোঁ মানে লখিমপুৰৰ ভাইহঁতক মানে কুলিয়াবৰত আমি চাহ খাই থকাতে তো ভাইহঁতে আমাক লগ পাইছিলে মানে দেখি পাইছিলে মাত দিছিলে তো তাতে লগ কৰা নহ'ল ডাইৰেক্ট মানে ইয়াতে ডুবিয়াত আহি কিনে লগ কৰিলোঁ তো কথা পাতিলোঁ বহুত বেছি ভাল লাগিলে আৰু এনেকৈ যদি আপোনালোকে মোক কেতিয়াবা দেখি পায় মাত দিব নিশ্চয় লগ কৰিব চেষ্টা কৰিম আৰু ধুনীয়াকৈ মানে কথা পাতিম আপোনাৰ লগত তো এনেকৈ এতিয়া পূৰা গৈ আছোঁ ডাইৰেক্ট চিলাপথাৰলৈ চাওক A few moments later. আৰু গাইছ আমি পুৰা এতিয়া ফাইনেলি আহিবলৈ একদম বান্দৰদোৱা চাওক আৰু এনেকৈ ডাইৰেক্ট লেফ্ট চাইডে যাব পাৰে অৰুণাচল মানে ইটানগৰ নাহৰলগুন এনেকৈ যাব পাৰে আৰু আবেলি সময়ত মানে ইয়াতে আৰু নক'বা আৰু তামাম ট্ৰাফিক লাগে ইয়াত চাওকচোন তামাম ট্ৰাফিক আৰু এই বান্দৰদোৱা টাউনটো মানে অলপ ডাঙৰে হ'ল আৰু মানে এই চিটিটো দোকানবিলাক চাওক আৰু ডাইৰেক্ট বান্দৰদোৱাৰ পৰা আহি পালোঁ হাৰমতি তো ডাইৰেক্ট এনেকৈ যাব পাৰে অৰুণাচল মানে জিৰ'লৈ যোৱা ৰাস্তা হয় এইটো ইটানগৰো যাব পাৰে আৰু আমি যিহেতু যাম চিলাপথাৰ তো ডাইৰেক্ট আমি ৰাইট চাইড লৈ কিনি বাছ আহিলোঁ এনেকৈ লখিমপুৰ ৰোড লৈ কিনি পূৰা এতিয়া আহি পালোঁ একদমবাৰে বাইপাছ লখিমপুৰ বাইপাছ তো এনেকৈ ডাইৰেক্ট গ'ল লখিমপুৰ টাউন আৰু আমি এনেকৈ ডাইৰেক্ট এতিয়া বাইপাছ হৈ কিনে যাম আৰু তাৰপিছত ডাইৰেক্ট লখিমপুৰ টাউন গ'ল আৰু ৰাইট চাইডেৰে আৰু এতিয়া আহি পালোঁ আমি ধেমাজি তো পূৰা এতিয়া আমি ধেমাজি টাউনেৰে গৈ আছোঁ তো ৰাতি হৈ গ'ল সেইটো কাৰণে ভিৰ ভাড়ো কমিলে এয়া হ'ল ধেমাজি আৰু আমি এতিয়া পূৰা মেইন ৰাস্তাৰ পৰা সোমাই আহিলোঁ একেবাৰে চব কাটিং ৰাস্তাৰে তো এনেকৈ পূৰা এতিয়া বাছ চিলাপথাৰৰ ৰ'দটো লৈ ধৰি মানে একদম গাঁৱৰ ভিতৰতে গৈ আছোঁ চৰ্টকাট ৰ'দ আৰু এনেকৈ কিছু সময়ৰ পিছতে পাই যাম চিলাপথাৰ আৰু আমি একেবাৰে আহি গ'লোঁ একদম চিলাপথাৰ এইটো হ'ল মেইন ৰোড ইয়াতে বাছ এতিয়া মেইন ৰোডটো ডাইৰেক্ট লৈ ল'লোঁ এনেকৈ এতিয়া আহি পেলাই ডাইৰেক্ট একদমতে ৰেল গেট আৰু এইপিনে ৰেল গেট পৰিছে আৰু আহি আছে ট্ৰেইন আৰু এইপিনে ৰেল গেট খুলি দিলে তো ৰেল লাইনটো পাৰ হৈ কিনে কিছু দূৰ আগত যাব লাগিব আৰু এতিয়া আমি এইটো পুলিতে যাব লাগিব পুলিচ পইণ্ট
ডাইৰেক্ট এনেকৈ সোমাই যাম আৰু এইপিনে ডাইৰেক্ট একদম পাৰে হালং ঠালং যাব পাৰে আৰু অৰুণাচল তো এনেকৈ সোমাই আহিলোঁ আমি এইটো গলিত অলপমান আগত গৈ কিনি আকৌ গাড়ীতে বেক কৰি সোমাব লাগিব লেফ্ট চাইডে এইটো ব্ৰিজটো পাৰ হৈয়ে এই ইয়াত আহি পালোঁ তো এইটো গলিৰে পূৰা সোমাই যাব লাগিব এতিয়া মই বেক কৰি কিনি এইটো গলিৰে একদম এইপিনে লাষ্টত আৰু গাইছ এনেকৈ পূৰা গাড়ীটো বাছ লগাই দিলোঁ পইণ্টত তো এইপিনে পিছফালে আছে গেটটো এইপিনে তো তাতে হ'ব খালী মানে ৰাতিপুৱা ফাৰ্ষ্ট টাইম আৰু এতিয়া যিহেতু হৈ গ'ল ৰাতি ন তো খাব লাগিব তো খোৱাৰ কাৰণে এইপিনে ভাইটিয়ে পূৰা ওলাই বস্তুবিলাক ৰেডি কৰিলে এতিয়া বনাব লাগিব ভাত পূৰা ৰেডি কৰি আছে আৰু এইটো চাটাৰটো ৰাতিপুৱা খুলি দিব তাতে হৈ যাব পূৰা মাল খালী A few moments later. আৰু গাইছ হৈ গ'ল আমাৰ পূৰা ভাত চব্জি ৰেডি তো এইপিনে চাক লৈ ল'লোঁ তো আজি অকল দালি আৰু আলু বইল আজি ৰাতি সাঁজটো এনেকৈ খাম আৰু আলু আৰু দালি বইলৰ সৈতে The next day. গাইজ গুড মৰ্ণিং আৰু জাষ্ট মানে উঠিলোঁ শুই উঠি দেখিলোঁ এইপিনে চাওক পূৰা একদম ৰ'দ ওলাই গ'ল আৰু এনেকৈ পূৰা লেবাৰবোৰো আহিলে আৰু এতিয়া পূৰা মাল মানে খালী কৰা আৰম্ভ কৰি দিলে আৰু ৰাতি ভাত খাই বৈ কিনে ডাইৰেক্ট হৈ গ'লোঁ মানে ভিডিঅ' কৰা নহ'ল এতিয়া আপোনালোকক অকণমান দেখুৱাইছোঁ মানে মাল খালী কৰাটো আৰু এইপিনে চাওক পূৰা খালী কৰা আৰম্ভ কৰি দিলে অকল বাবলি হয় এইবিলাক আৰু পিছত আছে বেলেগ কেক আছে এইপিনে এইপিনে হ'ল ষ্ট'ৰ ৰুম তো ইয়াতে পূৰা লৈ গৈ আছে আৰু ভাইটি পূৰা চাই আছে পূৰা কাউণ্টিং কৰি আছে নেকি আৰু এইপিনে আমাৰ ভাইয়ে পূৰা খালী কৰি আছে বাবলি আৰু গাইছ এতিয়া পূৰা একদম চলা খুলি ল'লোঁ আৰু এতিয়া ধুম পূৰা গা মানে যোৱাকালি গা ধোৱা নহ'ল তো সেই আজি ৰাতিপুৱা পূৰা একদম পুৱাই গা ধুই দিম আৰু এইপিনে গাড়ীও মোৰ খালী হৈ আছে আৰু এইপিনে বাছ গা ধুই লওঁ মানে ভাইটি চাই আছে যিহেতু মানে গাড়ী খালী কৰাটো আৰু মই গা ধুই লওঁ সেইপিনে আছে দমকল তো ইয়াত মাৰিছোঁ পানী মজাকৈ গাটো ধুই লওঁ আগত আৰু গাইছ পূৰা আহিলোঁ একদম গা পা ধুই আৰু গা পা ধুই পূৰা চকাচক হৈ গ'লোঁ এতিয়া পূৰা মজাকৈ বহি আছোঁ মানে ৰ'দ পাই আছোঁ আৰু পিনে খাইছে মোৰ গাড়ী পূৰা খালী তো সেই চাই আছোঁ আৰু এতিয়া ভাইটিয়ে গ'ল গা ধুবৰ কাৰণে এনেকৈ পূৰা চাই থাকোঁতে হৈ গ'ল আমাৰ গাড়ী পূৰা খালী সেইপিনে চাওক আৰু ভাইটিয়ে পূৰা লগাইছে পূৰা গেট আৰু যিহেতু হৈ গ'ল আমাৰ গাড়ী এতিয়া খালী আৰু এতিয়া লাহেকৈ ওলাই দিওঁ আৰু আমাৰ বাচনটিকেও বাছ ধুনীয়াকৈ এতিয়া ষ্টাৰ্ট কৰোঁ তো হৈ গ'ল ষ্টাৰ্ট তো ইয়াৰ পৰা এতিয়া লাহেকৈ ওলাই দিওঁ পূৰা একদম আৰু গুলিৰ পৰা আহিলোঁ ওলাই আৰু এইপিনে পাই গ'লোঁ একদম মেইন ৰোড এইপিনে আছে মেইন ৰোডটো আৰু এয়া হ'ল চিলাপথাৰ তো আহিছিলোঁ আমি ৰাতি সেইটো কাৰণে আপোনালোকক দেখাব পৰা নাছিলোঁ তো এতিয়া বাছ অলপমান দেখাই দিলোঁ আৰু ইয়াত চাওক ইয়াত চিলাপথাৰ আৰু এতিয়া পালোঁ ৰেল গেট তো ৰেল গেটটো পাৰ হৈ অলপমান আগত যাব লাগিব আৰু অলপমান আগত গৈ কিনে ডাইৰেক্ট ৰাইট টাৰ্ণ মাৰি দিম আৰু আমি ডাইৰেক্ট আহি পালোঁ আমাৰ শ্বৰ্টকাট ৰাস্তা তো এতিয়া আমি ইয়াতে ডাইৰেক্ট এনেকৈ ৰাইট টাৰ্ণ লৈ কিনে গুচি যাম আৰু মানে মেইন ৰাস্তা দি নাযাওঁ তো এইপিনে গ'লে মানে বহুত মানে লং ডিষ্টেঞ্চ হয় তো সেয়ে আমি এইপিনে ডাইৰেক্ট শ্বৰ্ট মাৰি দিম আৰু এতিয়া তো গাইছ আমি যোৱাতে ৰাতি এইটো ৰাস্তাৰে গৈছিলোঁ তো আজি আপোনালোকক অলপমান দিনত দেখুৱাই দিলোঁ আৰু মজা ৰাস্তা একদম আৰু শ্বৰ্টকাট কৰিব পাৰে এইটো ৰাস্তাৰে তো এইটো ৰাস্তাৰে আমি গৈছিলোঁ আৰু ডাইৰেক্ট এতিয়া পূৰা আহি পালোঁ একদম মেইন ৰোড আহি পালোঁ এতিয়া পূৰা ধেমাজি একদম পাৰে আৰু ধেমাজি আহি পালোঁ চাওক ধেমাজি টাউন তো টাউনটো অলপমান মানে আমাৰ ভাইটি দেখাব আৰু আপোনালোকক আৰু এয়াই হ'ল ধেমাজি টাউন চাওক আৰু এনেকৈ কিছু দূৰ অহাৰ পিছত খেলখন ৰখাই দিলোঁ এনেকৈ ছাইডত পিছফালে আছে ধুনীয়া এটা দোকান ইয়াত ঠাণ্ডা চাহ আৰু খাই আছোঁ খুৰমা আহি গ'লে আমাৰ ৰাতিপুৱাৰ চাহ ডাইৰেক্ট আহি পালোঁ একদম গোগামুখ এতিয়া চাওক গোগামুখ চাৰিআলি আৰু ইপিনে আছে ট্ৰাফিক পইণ্ট এইটো গোগামুখ আৰু ডাইৰেক্ট ইপিনে যাব পাৰে লেথাজেৰে মাজুলী আৰু গাইছ আমি এতিয়া পূৰা আহি পালোঁ একদম সোণহিৰি নদী মানে সোণহিৰি নদীৰ ওপৰত থকা এইটো ব্ৰিজ আৰু এইপিনে পূৰা খাইছে পিকনিক চাওক
পিকনিক খা মানুহ চাওক না ইপিনেও আছে পুৰা পিকনিক খাই আছে সেইবিলাক এয়া হ'ল সোণহেৰিৰ ব্ৰিজ মানে সোণহেৰিৰ ওপৰত থকা ব্ৰিজখন সোণহেৰি নদীৰ ওপৰত থকা ব্ৰিজখন কি মজা লাগিছে তাৰপিনে নাজাৰা কি ধুনীয়া লাগিছে ন আৰু এইপিনে আছে এইটো অৰুণাচল পাহাৰ আৰু গাইছ আমি এনেকৈ পুৰা লালুকৰ আগত আহি গাড়ী ৰখাই দিলোঁ এনেকৈ ধুনীয়াকৈ এতিয়া ভাত চব্জি বনালোঁ এতিয়া খাবহে লাগে অকল তো মানে বনোৱা ভিডিঅ'টো আপোনাক নেদেখুৱালোঁ ডাইৰেক্ট খোৱাটো দেখুৱালোঁ কাৰণ টাইম শ্বৰ্ট হৈ গ'ল আমাৰ পৰা খোৱা বোৱা ফিনিছ আৰু খাই বৈ কিনে বাছ লাহেকৈ দিয়া ইয়াৰ পৰা আকৌ ওলাই দিওঁ এইটো ধুনীয়া টাইপৰ এটাত ৰাখিছিলোঁ গাড়ীখন চাওক কি মজা একদম আৰু এইপিনেও গাড়ী আছে এইবিলাক তো সেইপিনেও গাড়ী আছে তো আজিৰ ভিডিঅ'টো ইমানটো সম্পূৰ্ণ কৰিছোঁ তো নেক্সট এটা ভিডিঅ'তে আপোনাক লগ পাইছোঁ তো আজিলৈ বাই বাই